এয়া তামুলপুৰৰ দৃশ্য। ভাৰত ভূটান সীমান্তৰ শিমলুগুৰিৰ একাংশ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মহিলাৰে গঠিত এটা কেটাৰিং দলক আপোনাৰ সন্মুখত আজি তুলি ধৰিব খুজিছোঁ। আত্মনিৰ্ভৰশীল এইসকল মহিলা এটা ব্যতিক্ৰমী কেটাৰিং পাৰ্টি পৰিপাটিকৈ অভ্যাগতসকলক যিকোনো অনুষ্ঠানত খাদ্য পৰিৱেশন কৰাৰ ব্যৱস্থা কৰে তেওঁলোকে। তামুলপুৰত এয়া ব্যতিক্ৰম। নাম হল মিলন জ্যোতি মিলিজুলি হয় মিলিজুলি গ্ৰুপ হয় আমি 3 বছৰৰ পৰা কৰি আছো 13 জন এইবাৰ আপোনাক দেখুৱাব খুজিছোঁ টিংখাঙৰ এগৰাকী মহিলাক। নাম নমিতা হাজৰিকা। 20 বছৰ পূৰ্বৰ পৰাই নমিতা হাজৰিকাই দিহানাম থিয়নাম বিয়ানাম ভোৰতাল আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি নৱপ্ৰজন্মৰ হাতত তুলি ধৰিছে অসমীয়া লোককৃষ্টি সংস্কৃতিৰ পৰম্পৰা। যিহেতু এগৰাকী নাৰী বুলি ক'লে এটা ত্যাগৰ প্ৰতিমূৰ্তি নহয়নে বাৰু? নাৰীয়ে বহুত ত্যাগ কৰে, ত্যাগ কষ্ট কৰি নিজে মহান হৈ আনকো মহান কৰি তোলে। নাৰীয়ে সদায় আনৰ কাৰণেই কৰি থাকে। এইবাৰ এয়া ঢেকীয়াজুলিৰ দৃশ্য। চৰকাৰী চাকৰিৰ প্ৰতি মোহভংগ হৈ নিজে স্বাৱলম্বী হোৱা এগৰাকী নাৰী পল্লৱী শইকীয়া। এটা সময়ত চৰকাৰী বিদ্যালয়ত কম্পিউটাৰ বিষয়ৰ শিক্ষয়িত্ৰী আছিল আৰু এতিয়া ঘৰতে খাদ্য সম্ভাৰ প্ৰস্তুত কৰি মহিলাগৰাকী স্বাৱলম্বী হৈছে। স্বাধীনভাৱে পল্লৱীয়ে ব্যৱসায় আৰম্ভ কৰি সঁচা অৰ্থত স্বাধীনতা উপভোগ কৰিছে। এইবাৰ গোৰেশ্বৰৰ চিল্কিজাৰৰ বিশেষভাৱে সক্ষম এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম তুলি ধৰিব খুজিছোঁ। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত চিল্কিজাৰৰ এইগৰাকী মহিলাৰ নাম লেখন বড়ো। ভৰি দুখনৰ কিছু সমস্যাৰ বাবে ভালদৰে পঢ়া শুনা কৰাও নহ'ল, কিন্তু ই ৰিক্সা চলাই দৈনিক 400 পৰা 500 টকা উপাৰ্জন কৰি পৰিয়ালটো পোহপাল দি আহিছে এইগৰাকী মহিলাই। এইবাৰ এয়া গোলাঘাটৰ কাহিনী আপোনাক ক'ব খুজিছোঁ। আত্মসহায়ক গোটৰ এদল মহিলা ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে। গোলাঘাটৰ অশ্বিনী আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা চৰকাৰী ঋণ হিচাপে পোৱা 10 লাখ টকা গোলাঘাট ডাকঘৰৰ সমীপৰ পৰাই মটৰচাইকেলত অহা দুৰ্বৃত্তই কাঢ়ি লৈ গৈছে আৰু তাৰ পিছত অভিযোগো দাখিল কৰা হৈছে সদৰ থানাত। কিন্তু বিগত 5টা দিনেই আৰক্ষীয়ে সংসূত্ৰ উলিয়াব পৰা নাই দুৰ্বৃত্তৰ, যাৰ বাবে এতিয়া কন্দা কটা হাহুতা সমনীয়া। এই সুযোগতে আপোনালোকলৈ ধন্যবাদ দিছোঁ। আপোনালোকে যে আমাৰ দুখৰ সময়ত আপোনালোকে এনেকৈ সমভাগী হ'বলৈ আহিছে। দুখ লাগে এইটো কথাতে, নাৰীৰ হৈ এটা দিৱস উদযাপন কৰিবলগীয়া হয় এইখন অসমত বা এইখন ভাৰতত, কিন্তু নাৰী আমি সুৰক্ষিতই নহয়। নাৰী দিৱসো আমি উদযাপন কি কৰিম? এনেকৈয়ে নাৰী দিৱসৰ বিভিন্ন খণ্ডচিত্ৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ আহিয়ে আছে। আমি সকলোৰে কিছু কথা তুলি ধৰিবলৈ বিনম্ৰ প্ৰয়াস কৰিছোঁ আৰু সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট DY 365।